আছে ইয়াত কৌটো নিদিয়ে কেইটাই মানে গাহৰি জীৱটোৱে তেনেকুৱা কেতিয়া খালি দৰ্জাখনৰ ওচৰত হেঁচা মাৰি পেলাই পোৱালি দিয়ে সেই হেঁচাতে পোৱালি কিছু সংখ্যক পোৱালি মৰি যায় আৰু পালকজন লগত থাকিলে অসুবিধা নহয় দেখিছে কিমান দূৰ জেগা হ'ল এই এনেকৈ ছাইডত পোৱালি আহিলে আৰু মাক তাক কিমান ডিষ্টেঞ্চৰ আছে গতিকে 4-5 ইঞ্চি ইয়াত আছে এনেকৈ মাকে লুটি খাই দিলে পোৱালিটো হেঁচা খায় আৰু পোৱালিটো মৃত্যু হৈ যায় আৰু জানে মাকজনী 1.5 কুইণ্টেল ওজন হয় এইটো টাইমত হেঁচা এটা পৰিলে নমস্কাৰ পালক বন্ধুসকল আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজিৰ ভিডিঅ'টো এনেধৰণৰ গাহৰি এজনীয়ে পোৱালি দিব মই সকলো দেখাম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আপোনালোকে ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি ৰাখিব মই তেতিয়া ভিডিঅ'বোৰ দিব ভাল লাগে আৰু মই বাকী পোৱালিবোৰ দেখাম যিবোৰ পোৱালি মোৰ বৰ্তমান 15 দিন বা 20 দিন হৈ গ'ল সকলো দেখাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণ চাব ঠিক আছে আহক মই দেখাই কৰিম দেখিলে এই আজি 2 ঘণ্টা আগত নিপলত গাখীৰ আহিছিলে বৰ্তমান মই কাম কৰি থকা অৱস্থাত এটা পোৱালি দিলে পাইছে আৰু দিব তাই মই সকলো দেখাই আছোঁ যিমানখিনি পাওঁ চাওক পোৱালি চাওক কি হেল্ডি কালাৰ এই ওলাইছে চাওক দেখিছে চাওক মই এতিয়া মুখবিলাকত মুচি কৰি দিব লাগিব আপোনালোকে অলপ দেখিছে তাই দুটা পোৱালি দিলে আকৌ উঠি দিলে আৰু এনেকুৱা ধুনীয়া কাপোৰ দি মুচি দিব লাগিব নহ'লে পোৱালিবোৰ মুখত জানেই বিজলীয়া পদাৰ্থবিলাক লাগি থাকে নাকত আৰু নাকত লাগি থকাৰ পিছত অক্সিজেনটো পাবলৈ খুবেই কষ্ট হয় সেইটো দেখিছে এনেকুৱা কাপোৰ কিছুমান লৈ ভাল এনেকুৱা শুদ্ধ কাপোৰ কিছুমান লৈ মইতো স্পৰ্টিং আছিল মই ধুই পখালি চাৰ্ফ এক্সেলত ধুনীয়াকৈ ৰেডি কৰি ৰাখিছোঁ তাৰপিছত বৰ্তমান দুটা আহিলে আৰু আহিব গাহৰিজনী যথেষ্ট ডাঙৰ হয় 1.5 কুইণ্টেল হয় আৰু কেইটা দিয়ে তাৰ ওপৰত নিৰ্ভৰ আগৰ ৰেকৰ্ডটো ভালেই আছিল তাই 12টালৈকে দিছিলে আৰু এবাৰ কেইটা দিয়ে বাৰু আৰু আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰাকৈ চাব মই দেখাই থাকিম অকলশৰীয়াকৈ ভিডিঅ'টো কৰিবলৈ অসুবিধা হয় এখনতে মই যিমানটো বাৰু আপোনালোকক দেখাম বাৰু আৰু নিপলত জানি গাখীৰ আহিবই মই টানি দিলে চব নিপলত গাখীৰ আহিছে অলৰেডি পোৱালি হৈ গ'ল তাৰ আগতে গাখীৰ এনেকৈ আহিছিলে পোৱালি নোহোৱাৰ আগতে গাখীৰ এনেকৈ আহিছিলে 2 ঘণ্টা আগত আৰু গাহৰিজনী যেতিয়া গাখীৰ আহে তেতিয়া জানিব যেন পূৰা নিপলত গাখীৰ আহিলে 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত পোৱালি দিব দেখিছে পোৱালি হোৱাৰ পিছতে কেনেকৈ ষ্ট্ৰং হৈ গৈছে পূৰা পোৱালি হেল্ডি কালাৰ হয় সুস্থ সবল হয় পোৱালিবোৰ আৰু মই দেখাইছোঁ ঠিক আছে দেখিছে বৰ্তমান 5টা দিলে মই ভালকৈ যিখিনি দেখাইছোঁ বহুত অসুবিধাত দেখাইছোঁ পোৱালিখিনি বিশেষকৈ মই মুখখন মুচিবই লাগে নাকটো আৰু অক্সিজেন লোৱাত খুবেই কষ্ট হয় এইবোৰ কাপোৰ দেখিছে এইবোৰ কাপোৰ যেতিয়াই কাপোৰ লেতেৰা হৈ যায় এইটো ছাইড কৰি দিওঁ দুখনকৈ কাপোৰ আকৌ ষ্টকত এইবিলাক কাপোৰ ৰাখিছোঁৱে মই প্ৰত্যেকটো পোৱালিকে এখন কাপোৰ দি মুচোঁ এখন কাপোৰ দি নহয় কাপোৰখন যেতিয়ালৈকে লেতেৰা ভালকৈ নহয় ভালকৈ মুচোঁ দি কাপোৰ পোৱালিবোৰ কি ধুনীয়া চাফা আৰু ধুনীয়াকৈ অক্সিজেন ল'ব পাৰে মানে বৰ্তমান ওলোৱাৰ পিছত মুখখন মুচি নিদিলে নাকটো বহুত কষ্ট পায় সেইতে উশাহ ল'বলৈ আৰু মুচি দিলে বিশেষকৈ বেছি ভাল আৰু দেখিছে 5টা দিলে 3টা মেল হয় 2জনী ফিমেল হয় আৰু বৰ্তমান আৰু আছে চাওক গাহৰিজনী কিমান কষ্টত আছে আৰু এনেকৈ ছাইডতে পোৱালি দিয়ে আপোনালোকে যেতিয়া ডেলিভাৰী হ'ব লগত থাকিব কষ্ট কৰি আৰু নাথাকিলে বৰ বিশেষ অসুবিধা হয় এনেকৈ ছাইডত যেতিয়া পোৱালি দিয়ে এই ৱালখনৰ লগত তাই হেঁচা মাৰি দিয়ে পোৱালিটো হোৱাৰ পিছত তাই ক'ব নোৱাৰে বিষত আৰু পোৱালিটো বিশেষকৈ নিপলৰ ওচৰলৈ আহিব বিচাৰে আহিলে তাই পিছৰ চাইডে সোমাই যাওঁতে হেঁচা খাই যায় তেনেকুৱাতে পোৱালিবোৰ ডেড হৈ যায় আৰু 2-3 দিনৰ পিছত অসুবিধা নাই পোৱালিবোৰ যেতিয়া চিৰণা হৈ যায় আৰু ঠিক আছে আৰু মই দেখাইছোঁ বাৰু এতিয়া বৰ্তমান 5টা হ'ল আৰু বাকীখিনি দেখাই পালক অকল বৰ্তমান 8টা দিলে বৰ্তমানলৈকে আৰু আশা আছে আৰু দিব দেখিলে পোৱালিবোৰ কি ধুনীয়া হেল্ডি কালাৰ হয় আৰু এইটো টাইমত আপোনালোকে লগত থাকিবই মই বাৰে বাৰে এইটোৱে কৈ আছোঁ লগত থাকিব লাগে নহ'লে পোৱালিবোৰ বহুত কষ্ট পায় আৰু মোৰতো আজি বহুত ভালেই হ'ল দিনৰ অৱস্থাতে দিলে আৰু তেনেকৈ মোৰ 2জনী গাহৰি দিনতে দিলে খালি এই গাহৰিজনী মোক ৰাতি দিছিলে ৰাতি 2:03 বজাত মই নাছিলোঁ এই বৰ্তমান আকৌ দিব এতিয়া আৰু এনেকৈ দিনৰ অৱস্থা দিলে ফাৰ্মাৰজনৰ কষ্ট নহয় ৰাতি হ'লে খুবেই কষ্ট হয় টোপনি ক্ষতি আৰু জানে আমাৰ ফাৰ্মাৰবোৰ ৰাতিপুৱা সোনকালে উঠিব লাগে আৰু ৰাতি তেনেকৈ দিলে বহুত কষ্ট হয় ৰাতি 7-8টাৰ ভিতৰত দিলে অসুবিধা নাই আৰু পিছনিশা দিলে খুবেই কষ্ট হয় টোপনি ক্ষতি হয় আৰু দেখিছে পোৱালিবোৰ
আৰু মই দেখাম বাৰু আৰু কেইটা পোৱালি দিয়ে এনেকৈ ছাইডত পোৱালি আহিলে আৰু মাক তাক কিমান ডিষ্টেঞ্চত আছে অতি বেছি 4-5 ইঞ্চিত আছে এনেকৈ মাকে লুটি খাই দিলে পোৱালিটো হেঁচা খায় আৰু পোৱালিটো মৃত্যু হৈ যায় আৰু জানে মাকজনী 1.5 কুইণ্টেল ওজন হয় এইটো টাইমত হেঁচা এটা পৰিলে কিমান কষ্ট পায় আৰু এনেকৈ হেঁচা খাই পোৱালিবোৰ মৰে আৰু আপোনালোকে খুবেই নতুন যিসকল ফাৰ্মাৰ তেওঁলোকক মই কৈছোঁ পুৰণাসকলেতো বিশেষ জানে এনেকৈ পোৱালিবোৰ ডেড হয় আপোনালোকে লগত থাকিব আৰু মই দেখাইছোঁ ফলকসকল বৰ্তমান 10টা দিলে আৰু দিয়াই নাই 10 মিনিটমান সময় হ'ল 10টা দিয়াৰ পিছত আৰু দিয়ে নিদিয়ে সন্দেহ আছে মোৰ আৰু পেটৰ ভিতৰত থকা বস্তু মই এবাৰ চেক কৰি চাম বাৰু পেটৰ ভিতৰলৈকে মই এইটো নিজে হেৰি কৰোঁ যিখিনি কৰিব লাগে মই নিজে কৰোঁ আৰু পেটৰ ভিতৰত আছেনে মই চাম বাৰু বৰ্তমান 10টা দিলে আৰু ফিমেল 5জনীমান হ'ব মেল 5টামানৰ ভিতৰত হ'ব মই বিশেষকৈ চোৱা নাই আৰু এইটো মই দাঁত কাটিব লাগিব আৰু লাবাৰিং কৰিব লাগিব বৰ বিশেষ দাঁত মই আজি কাটিব নোৱাৰিলে কাইলৈ ৰাতিপুৱা কাটিম লাবাৰিঙো কাইলৈ ৰাতিপুৱাই কৰিম লাবাৰিং মানে আপোনালোকে হয়তো যিসকলে পঢ়া নাই তেওঁসকলে নাজানে লাবাৰিং মানে নেজটো কাটি দিওঁ আমি আৰু দাঁতটো কাটিব লাগে দাঁতটো বৰ বিশেষ 4টা তলৰ 4টা ওপৰ 4টা কাটিব লাগে নহ'লে কি হয় গাখীৰ খোৱা টাইমত দাঁতবিলাক জোঙা হয় মাকৰ নিপলত সদায় ঘাঁহ হৈ যায় আৰু মাকে গাখীৰ নিদিয়া হৈ যাব সেইটো টাইমত পোৱালিবোৰ মডেলি হৈ যাব সেইটো টাইমত মানে বৰ্তমান দাঁত কাটি দিব লাগে আৰু দাঁত মই কাটিম আজি নাকাটিলেও কাইলৈ ৰাতিপুৱা কাটিম ঠিক আছে আৰু বাকীজনী পোৱালি দিয়ে মই দেখাম বাৰু দেখিলেই অলপসকল এই বৰ্তমান 10টা পোৱালি দিলে আৰু পোৱালি নহ'ল আৰু বৰ্তমান এতিয়ালৈকে এটা যিখন জল বুলি কয় জলখনো খোৱা নাই ওলোৱাই নাই এতিয়ালৈকে টাইম বহুত খুবেই বেছি হৈ গ'ল 3 ঘণ্টামান হৈ গ'ল এতিয়ালৈকে তাই জলখনো ওলোৱা নাই আৰু পোৱালিবিলাক চাওক কি হেল্ডি কালাৰ হয় 10টা হয় আৰু মেল ফিমেল সমানে আছে মই কাইলৈ যেতিয়া দাঁত কাটিম তেতিয়াহে মই আপোনালোকক জনাম বাৰু আৰু চাওক আৰু আপোনালোকে কমেণ্ট কৰিব পোৱালিবোৰ কেনেকুৱা গ্ৰোথ হয় আৰু ডিৰকৰ লগত ক্ৰছ কৰা আছে আৰু বাকী পোৱালিখিনি মই দেখাই লওঁ আহক চাওক বাকী এইবোৰ পোৱালি চাওক কিপ ৰুমত মই দানা দিয়া হৈ আছে এইটো মই কিপ ফিট দিয়া হৈ আছে এতিয়া কিপ ৰুমত খোৱাৰ কাৰণে চাওক কি ধুনীয়া গ্ৰোথ হয় এতিয়া বয়স বৰ্তমান 20 দিন হৈ আছে এতিয়া বৰ্তমান 5-6 কিলো প্লাছ হৈ গৈছে দেখিছে কি ধুনীয়া গ্ৰোথ হয় আৰু মই ইজনী মাকো পোৱালিখিনি দেখাই লওঁ আহক ইয়াত আছে 11টা আছে ইয়াৰ আগত যিকেইটা পোৱালি দেখাইছিলোঁ তাত 8টা আছে তাত 11টা এই পোৱালি বৰ্তমান আপোনাৰ 16 দিনৰ পৰা 17 দিন হৈ আছে কি ধুনীয়া গ্ৰোথ চাওক কি হেল্ডি কালাৰ হয় চাওক কি ধুনীয়া পিগলেট হয় আৰু তাত 11টা আছে সিফালে সিটো ৰুমত গুচি গ'ল 2টা পোৱালি আৰু কিপ ৰুমতো আছে দেখিলে আৰু আমি বাকী কথাখিনি দেখিলে গোটেই পোৱালিখিনি দেখিলে যিজনে আজি পোৱালি দিছিলে বৰ্তমান মই সকলোৱে দাঁতবোৰ লগে লগে কাটে মই বিশেষকৈ টাইম নাপালোঁ মই কাইলৈ ৰাতিপুৱা মৰ্ণিং টাইমতে কাটিম আৰু তাহিতৰ দাঁতবোৰ কাটিম আৰু লাবাৰিংবোৰ কৰি দিম নেকি আৰু তাতে মেল ফিমেল সমানে আছে আৰু মই যিখিনি পোৱালি দেখালোঁ ডাঙৰখিনি তাতো বৰ্তমান বুকিং হৈ আছে আপোনালোক যদি পোৱালি বৰ্তমান লাগে তেন্তে বুকিং কৰিব পাৰিব আৰু 15-20 দিনৰ পিছত পোৱালি মোটামুটি লৈ যাব পাৰিব যেতিয়া পোৱালি ধুনীয়াকৈ গ্ৰোথ হ'ব 9-10 কিলো ভিতৰৰ পোৱালি মই দিওঁ আৰু পূৰা প্ৰপাৰ দানা খোৱা পোৱালি মই দি পঠিয়াম তাতকৈ মই সৰু পোৱালি নিদিওঁ কিয় নি পেলাই যাতে আপোনালোকৰ অসুবিধা নহয় মই প্ৰপাৰলি দানা খোৱা পোৱালি দিওঁ 9-10 কিলো ওজনৰ পোৱালি আৰু আপোনালোকে মোৰ লগত যোগাযোগ কৰিলে মই স্ক্ৰীনত নম্বৰ দি দিম আৰু নম্বৰটোৰ মোৰ লগত যোগাযোগ কৰিব আৰু দেৰি নকৰিব ঠিক আছে আজিলৈ দেৰি নকৰোঁ মোৰ বহুত বিশেষ কাম আছে বাই বাই